হয় 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 গোগামুখ সোণালী জয়ন্তী বৰ্ষত যিটো উলিয়াইছে আনুগম্ভীৰ কুমচুম আধুনিক শব্দকোষ এখেতে নিজাববীয়াকৈ সম্পাদন কৰিছে গোবিন্দ তাই এম এ LLB আনুগম্ভীৰ কুমচুম আধুনিক শব্দকোষ এ মডাৰ্ণ ডিকশ্যনেৰী এংলো আছামিজ মিচিং এইখন এখেতে নিজে সম্পাদনা কৰি উলিয়াইছে মিচিং আগম কেবাঙে এইখন প্ৰকাশ কৰি উলিয়াই দিছে গোগামুখ সোণালী জয়ন্তী বৰ্ষত গতিকে এখেতে খুব নিৰবাধক নিৰৱচ্ছিন্নভাৱে মিচিং জাতিটোৰ কাৰণে এখেতৰ যিমান কৰণীয় এইবিলাক আৰে হিমজিয়ে প্ৰাণ ডালি এখেতে কৰি গৈ আছে আৰু এখন এনেকুৱা অভিধান উলিয়াবৰ কাৰণে পুনৰবাৰ আৰু এখন মিচিং টু ইংলিছত আপুনি ৱৰ্ডবিলাক পাবৰ কাৰণে এখেতে এতিয়া প্ৰকাশৰ পথত এখেতে খুব কষ্ট কৰি লাগি গৈ আছে এইখন আপোনালোকে নিচেই কম সময়ৰ ভিতৰতে পাব এনেকুৱা এখন ডাঙৰ ভলিউমৰ ডিকশ্যনেৰী আপোনালোকে পাব গতিকে আমি তেখেতক পুনৰবাৰ আগতীয়াকৈ এখেতক অভিনন্দন জ্ঞাপন কৰিছোঁ যে মিচিং জাতিটোৰ কাৰণে মিচিং জাতিৰ যিবিলাক শব্দ ভাণ্ডাৰ এইবিলাকক যোগজয়ী কৰি ৰাখিবৰ কাৰণে ৰাইজৰ মাজত এখেতে প্ৰচাৰ কৰিবৰ কাৰণে মিচিঙৰ শব্দ আৰু মিচিঙৰ ভাষাবিলাক যাতে হেৰাই নাযায় তাৰ কাৰণে এখেতে আহোপুৰুষাৰ্থ চেষ্টা কৰি আহিছে আৰু এখেতক ভগৱানে দীৰ্ঘায়ু কৰক ভালে কুশলে ৰাখক তাৰে আমি কামনা কৰিছোঁ এখেতে কেনেকুৱা ধৰণৰ আকৌ এটা ডিকশ্যনাৰী উলিয়াব ডিকশ্যনাৰীখনৰ নামাকৰণ কি হ'ব এই প্ৰসংগটোৱে আপোনাৰ পৰা আমি জানিব বিচাৰিছোঁ মই মানে এটা পৰিকল্পনা লৈছোঁ এটা প্ৰজেক্ট লৈছোঁ আজি এবছৰে হৈছে ডেইলি 8 ঘণ্টা বাজৰে মই কাম কৰোঁ লেপটপ মাৰোঁ হয় গা বিষাই যায় এটা মোৰ মানে মিচিং টু ইংলিছ আমাৰ যিটো এলফাবেটিকেল অৰ্ডাৰ সেইটো আমাৰ যিটো ৰিভাইজ এলফাবেটিকেল অৰ্ডাৰ আমাৰ এখনো ডিকশ্যনেৰী নাই সেইকাৰণে 1 to all A to Z আমি এটা এলফাবেটিকেল অৰ্ডাৰত গীটাৰ ফ্ৰেণ্ডলি পঢ়ুৱৈসকলে ভালকৈ পঢ়িব পৰাকৈ এৰ পৰা আৰম্ভ কৰি খোজা নলগাকৈ হলহলীয়াকৈ পঢ়িব পাৰিব বুজিব পাৰিব লিখিব পাৰিব এখন ডিকশ্যনাৰী উলিয়াবলৈ মই এটা প্ৰজেক্ট লৈছোঁ এইটো হ'ব নামটো হ'ব দ্য কম্প্ৰিহেনচিভ প্ৰনাউন্সিং মিচিং ইংলিছ ডিকশ্যনাৰী হয় তাৰমানে ইয়াত প্ৰনাউন্সিং বুলি এইটো কাৰণে দিয়া হৈছে ইয়াত IPA থাকিব ইণ্টাৰনেশ্যনেল ফনেটিক এলফাবেটৰ জৰিয়তে উচ্চাৰণবিলাক দিয়া হ'ব যাতে পৃথিৱীৰ যিকোনো ঠাইতে অল ৱৰ্ল্ডত আপোনাৰ এই কিবা কিবি মানে পঢ়িব পাৰিব মিচিং ভাষাতে শিকিব পাৰে যেনে এতিয়া আপিন বা কুমচুম এই ক্ষেত্ৰত IPA কেনেকৈ লিখিব সেইটো তাত দিয়া আছে আৰু সেইটো আমাৰ ইণ্টাৰনেশ্যনেল লেভেলত নেশ্যনেল লেভেল পাৰ ইণ্টাৰনেশ্যনেল লেভেলতো বস্তুটো কি হ'ব আমাৰ মিচিং ভাষাটো প্ৰচাৰিত হ'ব আৰু প্ৰিজাৰ্ভেশ্যনো হ'ব যিহেতু আজিকালি পৃথিৱীখনে এখন গাঁও হৈছে আৰু এতিয়া গগলৰ দিনত তেনেকুৱা এখন ডিকশ্যনাৰী অত্যন্ত জৰুৰী আছে কাৰণ অসমীয়া মিচিং ডিকশ্যনাৰীটো লাগে আমাক অসমৰ কাৰণে লাগে কিন্তু অসমৰ বা ভাৰতৰ বাহিৰত হ'বলৈ হ'লে ইংলিছতো এটা ডিকশ্যনাৰী থকাটো বাঞ্ছনীয় তেতিয়াহে আমাৰ ভাষাটো মানে ইণ্টাৰনেশ্যনেল পৰ্যায়ত এটা স্থানতা হয়তো পিছে পৰে আগলৈ গতিকে আপোনাৰ এই কথা প্ৰসংগতে মই ক'ব লাগিব যে জয়ন্ত বৰুৱাই এখেতে ৱৰ্ল্ড লাৰ্জেষ্ট ডিকশ্যনাৰী এখেতে প্ৰণয়ন কৰি উলিয়াইছে এখেতে বঁটাও তেনেকৈ গিনিজ বুক অফ ৰেকৰ্ড কৰিছে তেনেকুৱা ধৰণৰ আমি আপোনাৰ পৰা তেনেকুৱা ধৰণৰ এটা ডিকশ্যনাৰী ৰাইজে সমাজে পাম নেকি তেনেকুৱা ধৰণৰ আমি আশাবাদী গতিকে আপোনাৰ এই ডিকশ্যনাৰীখনত যিটো প্ৰনাউন্সিং ডিকশ্যনাৰী এইখনত কিমান ৱৰ্ড থাকিব আপুনি সম্ভৱ আপোনাৰ জ্ঞাত হৈ আছে আৰু ৱৰ্ড বাঢ়িব বুলি মই জানো গতিকে আপোনাৰ কিমান ৱৰ্ড এতিয়ালৈকে আছে এতিয়ালৈকে মোটামুটি মোৰ প্ৰায় কমপ্লিটে হৈছে মোৰ এই আগৰখনত 26,000 কিমান আছিলে দুই এটা সংযোজন আমাৰ ইয়াতে এডিশ্যন হ'ব আৰু
আৰু বেছি হ'ব কাৰণ বেছি হ'ব এইকাৰণেই হৈছিল যে আমি নিজৰ মিচিং ভাষাত শব্দটো থকাৰ উপৰিও কিছুমান শব্দ যে আমি অসমীয়াত কৈ আছোঁ আমাৰ দৈনিক আমাৰ বিপৰীত যিবিলাক শব্দ সেইবিলাকৰ লগত সোমাই দিয়া হৈছে যেনে আই আটাই আই আটাইটোতো আমাৰ চলিত এটা ভাষা সেইটো কোনোবাই নকয় বুলি ক'লেও উপায় নাই কৈয়ে আই আটাই বা আটাই নহয় জানো আটাইটো চিম্পুল গতিকে আই আটাই বুলি কয় দুইটাকে একেলগে মিচিঙততো কৈ আছে লাল চাহ তেনেকুৱা ধৰণৰ ধৰক জুমলি তেনেকুৱা কিছুমান হেৰি নিজৰ হেৰি আছে নাঙৰটো ইঞ্জি তাতে ইঞ্জি কিন্তু হ'লেও নাঙলটোও কয় নাঙল বুলিও কয় সেইকাৰণে এইটো মিচিঙতো আছে ইংৰাজীটো অসমীয়াটো আছে এতিয়া আপুনি জুমলি শব্দটো ক'লে জুমলি ক'ব লাগিব ন জা জুমলিটো আছেই আৰু নাঙলৰ জুমলিটো আছে তেনেকুৱা ধৰণৰ শব্দবিলাক উপলব্ধ হ'ব পাব মানে হয় আৰু তাৰোপৰি কেনেকুৱা ধৰণৰ আপুনি নতুন পুৰণা শব্দ যিমানখিনি আমাৰ চৰাইৰ নাম আছে হয় এই গোটেইবিলাক পাব আৰু যিমানখিনি আমাৰ গছৰ নাম আছে যিমানখিনি আমি জানো এই গোটেইখিনি থাকিব হয় তাৰপিছত ইংলিছত থাকিব আৰু ইংলিছৰ চাইণ্টিফিক নেম কি হয় চাইণ্টিফিক নামটো থাকিব মানে এতিয়া কপৌ চৰাই কপৌটোতো দৌ হয় কিন্তু তাৰ চাইণ্টিফিক নেম কি হয় লাগিব হয় বা শীতৰূপণ মানে ঝাউবন গছ আমি ঝাউবন বুলিয়ে জানো এতিয়ালৈ ঝাউবনৰ চাইণ্টিফিক নেম এইবিলাকো থাকিব যিমান পাৰোঁ সেইবিলাক আপুনি চেষ্টা কৰা হৈছে হয় আমি ক'বলৈ সহজ এখন ডিক্সনাৰী লিখি লোৱাটো ইমান অসহ্য কাম নহয় একেতে এখন অপূৰ্ণ একেটোৰ আঁঠৰ পৰকত একেটোৰ মন মগজু ন্যস্ত কৰি পিনি সময় অতিক্ৰম কৰি পিনে আঠক দুনীয়া এখন গম্ভীৰ কুমচুং একেতে প্ৰকাশ কৰি উলিয়ালে আকৌ পুনৰবাৰ একেতে মিচিং প্ৰনাউন্সিং ইংলিছ ডিক্সনেৰী একেতে প্ৰণয়ন কৰিব গৈ আছে এইটোতো আমাৰ জাতিটোৰ কাৰণে সমগ্ৰ জাতিটোৰ কাৰণে আমাৰ চিৰকৃতজ্ঞ ব্যক্তি গতিকে আপোনালৈ আমি সুস্বাস্থ্য কামনা কৰিছোঁ আপুনি নিচেই কম সময়ৰ ভিতৰত এইখিনি আপুনি সম্পাদন কৰিবৰ কাৰণে চেষ্টা কৰক আৰু সমাজক আপুনি উলিয়াই দিবৰ কাৰণেও আপুনি চেষ্টা কৰক বুলি আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এতিয়া আপোনাৰ পৰা এইটো কথাই জানিম আপুনি চৰকাৰী দায়িত্বত টকাৰ উপৰিও অৱসৰ লোৱাৰ সময়ত বা অৱসৰ লোৱাৰ পিছত আপুনি কি কামত আপুনি নিয়োজিত হৈ আছে নিজকে কি কামত নিয়োজিত কৰিছে আপুনিতো কি কামত নিয়োজিত হৈ আছে কি কাম কৰিছে এইটো কৈছে আপোনাৰ ইন ফিউচাৰ প্লেনিং কি কৰি আছে আপুনিতো চৰকাৰী কামৰ পৰা অৱসৰ ল'লে বিশেষ মিচিং আগম কেবাঙৰ দুটাকৈ কাৰ্যকাল আপুনি অতিক্ৰম কৰিলে তাৰ পাছতো আপুনি এতিয়া আকৌ ইচ্ছাৰ সভাপতি হিচাপে আপুনি ৰুলিং কৰি আছে আপুনি ষ্টেণ্ডিং হৈ আছে গতিকে আৰু কি কামৰ আপুনি আগবঢ়াব বিচাৰে সমাজলৈ কি অৱদান দিব আৰু ইন ফিউচাৰ প্লেনিং কি আছে এই গোটেইবিলাক কথা মই আপুনি ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ ইন ফিউচাৰ বুলি ক'লে যিকেইটা দিন বাচি থাকিম হয় স্বাস্থ্য ঠিকেই থাকে এতিয়াতো আমিতো আৰু ছেটিং চাম হয় জীৱনৰ আবেলি বেলা হয় তথাপিতো যিমানখিনি ছানছেট কৈ না ছেটিং চাম সেই বস্তু ন এতিয়া ইমান দিন থাকোঁ হয় মানে মিচিং আগমৰ উন্নয়নৰ কাৰণে উন্নতিৰ কাৰণে চৰ্চা কৰি যাম বুলি ভাবি আছোঁ হয় কাৰণ এখন সমাজ মিচিং সমাজ এখন বৰ্তি থাকিবলৈ হ'লে হয় ভাষাটো জীয়াই থাকিবলৈ প্ৰথম ভাষা লাগিব আৰু কৃষ্টিটো সংস্কৃতি জীয়াই থাকিবলৈ হ'লে ভাষাটো লাগিব হয় ধৰ্ম জীয়াই থাকিবলৈ হ'লে ভাষাটো লাগিব সেইকাৰণে আমি ভাবোঁ তেতিয়াহ'লে আমি ভাষা অবিহনেতো এটা জাতি হিচাপেতো আমি চিনাকি দিব নোৱাৰোঁ আৰু জীয়াই থাকিব নোৱাৰোঁ হয় নোৱাৰে একো নাই কাৰণ পাৰিব কিন্তু লাষ্টত গৈ পেলাই আপুনি কি লিখে নৰ লিখে আপুনি ইংলেণ্ডত গৈ পেলাই নৰ লিখে কাৰণ মানুহে আপুনি ইংলিছ মানুহ হৈ গ'ল ইংলেণ্ডৰ ব্ৰিটিছাৰ্ছেও হৈ যাব পাৰে আপুনি বিয়া পাৰে থাকিব কিন্তু লাষ্টত গৈ পেলাই নৰৰ ক'ৰ পৰা কোন কি মানুহে লিখে বুলি ক'লেতো আপুনি মিচিং মানুহে লিখে বুলিয়ে ক'ব লাগিব লাষ্টত গৈ পেলাই সেইকাৰণে মাতৃভাষা নিজৰ মাতৃভাষা যিহেতু আছে নতুনকৈতো উলিওৱা কথা নহয় আমি যুগ ধৰি আমাৰ জন্মলগ্নৰে পৰা আমি এইটো ভাষাটো কৈ আহিছোঁ আমাৰ
পূৰ্বপুৰুষসকলে ইমান ধুনীয়াকৈ ভাষাটো সংৰক্ষণ কৰি ৰাখিছে উলিয়াই থৈ দিছে ভাৱ প্ৰকাশ কৰিব পৰাকৈ ৰাখিছে হয় যিমানবিলাক শব্দ ইমান শব্দ ইমান ধুনীয়া শব্দ এখেতসকলে উলিয়াই থৈ গৈছে আমাৰ ভাষাটো আৰু ইমান চহকী ভাষা মই এতিয়া ডিক্সনেৰীটো বনাই মই গম পাইছোঁ যে আমাৰ ভাষাটো ইমান ডিটেইল প্ৰত্যেকটো ক্ষেত্ৰত নিৰ্দিষ্টভাৱে ইয়াৰ অৰ্থ প্ৰকাশ হয় হয় তাতে এনেকুৱা ধৰণৰ নিৰ্দিষ্টভাৱে আপুনি প্ৰকাশ কৰিব পৰা কিছুমান শব্দ হ'ব নেকি যেনেকৈ আমৰ পৰা আম আমবি নামটোৱে আময়াং আম কি বুলি কয় আম্ৰ তেনেকুৱা ধৰণৰ কিছুমান মিচিঙৰ নিজস্বভাৱে স্বতঃস্ফূৰ্তভাৱে প্ৰকাশ কৰিব পৰা বুজি পোৱা আটো মানে আটো টু কাম নহয় জানো হয় আটো বুলি কোৱাৰ লগে লগে আমাৰ এইটো ভাৱটো থৈ গ'ল ক্ৰিয়া বল হয় তাৰ পৰা আটো গাটো ডেঙাটো দুগাটো লেগাটো লঙাটো ডেৰাটো নিঙাটো দুৱাটো নাও হ'লে দুৱাটো এই ধৰণৰ প্ৰত্যেকটো ক্ষেত্ৰতে আমাৰ ইমান ধুনীয়াকৈ বস্তুটো মানে স্পেচিফিক আৰু ইমান অৰ্থপূৰ্ণ একুৰেট যিটো আমাক লাগে এইটোৱে কৰিব পাৰে আচ্ছা মই আমিতো ভাত খালোঁ বুলি কওঁ পানী খালোঁ বুলি কওঁ কিন্তু আমাৰ ভাত খাওঁ আপিংগত সেইকাৰণে আপোনাৰ পৰা মই এইটো কথা স্পষ্টকৰণ মানে হ'ব বিচাৰোঁ আজি আমাৰ যিটো ৱৰ্ড আমাৰ যিটো চেণ্টেন্স এই ৱৰ্ডবিলাকৰ নিচিনা অন্য এটা কিবাবিলাকত আছেনে নাই মই ক'ব নোৱাৰোঁ গতিকে আপুনি কওক যে আমাৰতো ধৰা আপোনাৰ আম দান আমপিয়াং পতান তেনেকুৱা ধৰণৰ শব্দটো আমি নাপাওঁ গতিকে মিচিঙতে স্পেচিফিক আছে এই বুলি মই ভাবোঁ আপোনাৰ বোধেৰে কি ভাবে আমপিয়াং আম্ৰ আমকেল তেনেধৰণে আমাৰ পৰা হেৰি আময়াং আমপ এনেকুৱা ধৰণৰ বিভিন্ন আমাৰ মানে হেৰি মানে ৰুটটোৰ পৰা গৈ থাকে ৰুটটোৰ পৰা মানে বহুত মানে সৃষ্টি হৈ গৈ থাকে হয় গতিকে তেনেকুৱা ধৰণৰ আছে মানে মানুহ নহয় জানো মিৰ পৰা মি আমি মিবু নহয় জানো মিনম মিৰুম হেৰি এনেধৰণে মিৰ পৰা আৰম্ভ কৰি মি আগম মি বিৰগুই মানে ফক ডেন্স মি চৌনাম মি দৈং ফকটেইল এনেধৰণে লোক ক্ষেত্ৰত মিটো লগাই আমি বহুত শব্দ এইমতে ওলাই যায় এইটো কোনো কনফিউজ হ'বলগীয়া কথা নাই ক্লিয়াৰ ডিষ্টিংকৈ ওলাই গৈছে হয় 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 ধন্যবাদ আপুনি কিছুমান গুৰুত্বপূৰ্ণ কথা আপুনি অৱগত কৰিলে এইখিনিতে আকৌ আমি উভতি যাব বিচাৰিছোঁ আগুম কেবাঙৰ লগত আপুনি দুটাম থাকিলে 2 বছৰ দুটাকৈ ট্ৰাম আপুনি অতিক্ৰম কৰি খুব নিয়াৰিকৈ সম্পাদনা কৰি গ'ল গতিকে এইখিনি সময়ত আপুনি আপোনাৰ যিটো পৰা মনৰ পৰা যিটো বিবেকৰ পৰা কিমানখিনি অৱদান আপুনি যোগালে বুলি ভাবিলে আৰু কি কৰণীয় মিচিং আগুম কেবাঙৰ থাকি গৈছে বুলি ভাবে এইখিনি আপুনি স্পষ্টকৈ আপুনি আজিৰ সেই আমাৰ অনুষ্ঠানত ক'ব বুলি আপোনাক অনুৰোধ জনাইছোঁ আপুনিতো অলপ আগত কৈয়ে গ'ল মিচিং আগুম কেবাঙে আমি প্ৰথম কথা হ'ল আমি জাতীয় সংগঠন হিচাপে প্ৰথমৰ চবৰে উদ্দেশ্য বা লক্ষ্য হ'ব লাগে ভাষাটো উন্নয়ন কৰা ভাষাটো ৰক্ষা কৰা ভাষাৰ জৰিয়তে শিশুসকলক এটা মানসিকভাৱে উৎকৰ্ষ সাধন কৰাত সহায় কৰে যিহেতু বিজ্ঞ পণ্ডিতসকলে কৈছে যে সৰুতে ল'ৰা ছোৱালী নিজৰ মাতৃভাষা ঘৰত কোৱা কথাৰে বা ভাষাৰে তেতিয়াহ'লে তেওঁলোকৰ বোধগম্য শক্তিটো ষ্ট্ৰং হয় ফাউণ্ডেশ্যন ষ্ট্ৰং হয় আৰু এবাৰ ফাউণ্ডেশ্যন ষ্ট্ৰং হ'লে তেওঁ জীৱনৰ আৰু ভাবিবৰ বাবে একো কথা নাথাকে তেওঁ অন্যান্য ভাষাত পঢ়িবলৈ বহুত সময় পাব বহুত কিতাপ পাব কিন্তু যিটো বুজাৰ মাধ্যম আণ্ডাৰষ্টেণ্ড মিডিয়া অফ আণ্ডাৰষ্টেণ্ডিং সেই বস্তুটো যেতিয়া গজগজীয়া হ'ব তেতিয়া আপুনি যি কামতে ধ্যান নিদিয়ক সেইটো কামতে তেওঁ সফল হ'ব সেইকাৰণে আমি ভাবোঁ যিহেতু এতিয়া আমি আমাৰ চৰকাৰী জাতীয় সংগঠন আছে সকলোৱে সেইটোত এটা গুৰুত্ব দি পেলাই আমি মাধ্যম যিটো মাধ্যমৰ কথাটো গুৰুত্ব দি সেইটো একে কামে লাগি গৈ
অকল এইটো কথাৰে নহয় বা কামেৰে নহ'লেও কামেৰে বুলি কথা নাই, এইটো এটা মিছন হিচাপে ল'ব এটা আন্দোলন হিচাপে আমি জনগণৰ মাজলৈ লৈ যাব পাৰিব লাগিব। হয়, আমি গাঁৱলৈ নিব পাৰিব লাগিব, গাঁৱৰ মানুহ প্ৰত্যেকটি ব্যক্তিলৈ আমি নিব পাৰিব লাগিব। হয়, আমি মিছন হিচাপে যদি লৈ যাব নোৱাৰোঁ তেতিয়াহ'লে ভাষাটো মানে জীয়াই নাথাকে। আৰু এইটো মিছন হিচাপে লৈ যাব যদি নোৱাৰোঁ তেতিয়াহ'লে আমি জাতীয় সংগঠন হিচাপে পৰিচয় দিও লাভ নাই, কাৰণ এইটো ইতিহাসে আগলৈ ক্ষমা নকৰে, মানে বিচাৰিব ইতিহাসৰ কাঠগড় উঠিব লাগিব। হয়, সেইকাৰণে আমি এইটো মিছন হিচাপে চবে লৈ যাব লাগে। এইটো ভাবিব নালাগে যে আগমকাবাঙৰ ৬০-৭০টা সদস্যৰ দায়িত্ব দিয়া হৈছে, তেওঁলোকক ঠিকা দিয়া হৈছে আগমকাবাংটো ৰক্ষা কৰিবৰ কাৰণে, সাহিত্য চৰ্চা কৰিবৰ কাৰণে তেওঁলোকে কৰিব। এনেকুৱা মনোভাৱ লৈ যদি চবেই বহি থাকে তেতিয়াহ'লে ভাষাটো উন্নতি হোৱাটো বহুত কঠিন হ'ব বা ভাষাটো ধৰি ৰাখিব পৰাটো বহুত কঠিন হ'ব। সেইকাৰণে আমি সকলোৱে সেইটো জোৰ দি পেলাই আমি এটা মিছন হিচাপে নিব লাগিব। আৰু সময় আজি এইটো সুবিধা পাইছোঁ, এই সুবিধাটো আমি আদায় কৰি লোৱাটো ভাল, কাৰণ সদায় সুযোগ আৰু সুবিধা সদায় নাহে। সেইকাৰণে বৃহত্তৰ জাতীয় স্বাৰ্থ, মই আকৌ এবাৰ কৈছোঁ, বৃহত্তৰ জাতীয় স্বাৰ্থত আমি সেইটোত এটা মানে প্ৰাইম ইম্পৰ্টেঞ্চ মুখ্য এটা মানে আৱশ্যকতা অনুভৱ কৰি সেইটো আমি কাজে কৰি সকলোৰে কাৰণে মংগল হ'ব। ধন্যবাদ। আৰু সেইটো এইটোও নুবুজায় যে এইটো আমি অসমীয়া ভাষা বা হিন্দী ভাষা বা ইংৰাজী ভাষা আমি যে বেয়া পাওঁ বা আমি যে নপঢ়োঁ, সেইটো কোনো কথা নহয়। ইউনিটি ইন ডাইভাৰ্চিটি ইন ইউনিটি, সেইটো আমাৰ আছে, এইটো থাকিবই লাগিব। ইমান হাজাৰ শ মানে আমাৰ ভাষা আছে, এই ভাষাবিলাকটো জীয়াই ৰখাটো চবৰে দায়িত্ব, চৰকাৰৰ দায়িত্ব। চৰকাৰে দায়িত্ব কেতিয়া ল'ব? যদি নিজৰ সমাজে নিজে নলয়, নিজৰ জাতীয় সংগঠন যদি নিজৰ দায়িত্ব নলয়, চৰকাৰে পলিচি এটা দিব পাৰে, কিন্তু চব কাম চৰকাৰৰ দ্বাৰাটো নহয়। সেইকাৰণে চবেই ওলাই আহিব লাগে আৰু চবেই এইটো চিন্তা কৰি সাহিত্য চৰ্চা কৰক, সাহিত্য অনুবাদ কৰক, ভাল ভাল সাহিত্য অনুবাদ কৰক আৰু ভাষাটো অন্যান্য ভাষাৰ লগত ফেৰ মাৰিব পৰাকৈ উন্নতি কৰাৰ আগভাগ লওক। মই আহ্বান জনাইছোঁ। হয়, ধন্যবাদ। আপুনি গুৰুত্বপূৰ্ণ কিছুমান বহু কথাই ক'লে, কিছুমান নহয় বহু কথাই ক'লে। গতিকে